Hello student, this is Pranjal sir, Director of Daswan Institute. আজি তোমালোকৰ CWE এক্সাম হৈ গৈছে। আশা কৰোঁ যিসকল এস্পায়াৰেণ্ট কেণ্ডিডেটে এক্সাম এপিয়াৰ কৰিছা সকলোৰে চাগে পৰীক্ষা আশা কৰা মতেই ভাল হৈছে। এতিয়া মই আহিছোঁ মেইন যিটো পইণ্টলৈ। নেক্সট ছানডে মাজত আমাৰ হাতত টোটেলি 1 উইক আছে আৰু নেক্সট ছানডে আমাৰ এক্সাম আছে NEET 2025 যিটো এক্সামৰ কাৰণে বহুত ষ্টুডেণ্টে এবছৰৰ পৰা বাট চাই আছে। HS এক্সাম এপিয়াৰ কৰা সকলে 2 বছৰৰ পৰা বাট চাই আছা। ঠিক আছে, যিসকলে ড্ৰপ দিছা, 1 টাইম ড্ৰপ দিছা, 2 টাইম ড্ৰপ দিছা, লগভগ 3 বছৰ 4 বছৰৰ পৰা এই এক্সামটোৰ কাৰণে বাট চাই আছা আৰু এই এক্সামটোৱে বহুতৰ সপোন পূৰা কৰাৰ এক্সাম। গতিকে মই আশা কৰোঁ এই এটা সপ্তাহ তোমালোকে নিজৰ পঢ়াত সম্পূৰ্ণ সময় দিয়া। মই ক'ম এই এটা সপ্তাহ নতুন চেপ্টাৰ, নতুন টপিকছ একো পঢ়াত সময় নষ্ট নকৰিবা। লাষ্ট এটা বছৰে ধৰি বা লাষ্ট 2টা বছৰে ধৰি যিমানখিনি কণ্টেণ্ট বনাইছা, যিখিনি কণ্টেণ্ট নোট ডাউন কৰিছা, যিখিনি টপিক ৰিভিজনছ কৰিছা, এই গোটেই টপিকখিনি সকলো টপিক উলিয়াই লোৱা আৰু এই এটা সপ্তাহ গোটেই টপিকখিনি খালি ৰিভিজন কৰা। ঠিক আছে, ৰিভিজন কৰা আৰু নেক্সট ছেটাৰডে আমি আমাৰ তাত ফুল টেষ্ট চিৰিজ আকৌ পাতি আছোঁ। সকলো ষ্টুডেণ্টে সেই টেষ্টটো এপিয়াৰ কৰা ছেটাৰডে, এপিয়াৰ কৰি ছেটাৰডে সকলোৱে ৰেষ্ট লৈ ছানডে নিজৰ জীৱনৰ সকলোতকৈ ডাঙৰ এক্সামটো এপিয়াৰ কৰা। এই এটা সপ্তাহ সকলোৱে নিজক সময় দিয়া আৰু এই সময়খিনি এনেকুৱাকৈ ভাবা যে এই এটা সপ্তাহ আছে, মই মোৰ গ'ল এচিভ যেনেকেই নহওক মই কৰিমেই। ঠিক আছে, এই এটা সপ্তাহ আমাৰ দাসোৱানীৰ সকলো টিচাৰ দাসোৱানীতে আছে। ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 7টালৈকে আমাৰ সকলো টিচাৰ আছে। কোনো ষ্টুডেণ্টৰ যদি কিবা প্ৰব্লেম হয়, কিবা পঢ়াত কিবা দিগদাৰ পোৱা, যদি ইচ্ছা কৰা চেণ্টাৰলৈ আহি গৈ নিজৰ সেইখিনি ক্লিয়াৰ কৰি ল'বা আৰু যদি নহয় বোলে মই বাই ফোন আমি টিচাৰক কণ্টেক্ট কৰি আমাৰ ডাউটছখিনি ক্লিয়াৰ কৰোঁ, সেইখিনি এৰেঞ্জমেণ্ট কৰি দিয়া হ'ব। খালি এটাই ক'ম, লাষ্ট এটা সপ্তাহ বেষ্ট সময় দিয়া যাতে অহা দেওবাৰৰ এনেকুৱা সময়লৈ আমি তোমালোকৰ পৰা ভাল ভাল খবৰবোৰ শুনিবলৈ পাওঁ। ঠিক আছে, গতিকে মই সকলোকে আগন্তুক নেক্সট ছানডে হ'ব লগা পৰীক্ষাৰ কাৰণে লাষ্ট প্ৰিপেৰেশ্যন কৰিবলৈ আহ্বান জনালোঁ আৰু আমি আমাৰ ফালৰ পৰা যিমানখিনি সহায় লাগে আমি আমাৰ ষ্টুডেণ্টৰ কাৰণে সদায় আছোঁ। ঠিক আছে, দেন ইয়াকে কৈ মই ভিডিঅ'টো সামৰিছোঁ। মই কিবা থাকিলে আমাক হোৱাটছআপ কৰিবা, বাকী মই সকলোখিনি ব্যৱস্থা কৰি দিম। থেংক ইউ।